প্ৰত্যাহ্বান দিব পাৰে আমাতকৈ আপোনালোকে ভালকৈ জানে কংগ্ৰেছে ক'ত কি কৰিব পাৰে সেই কথাটো অসমৰ ৰাইজৰ 4 বছৰীয়া 5 বছৰীয়া মাত ফুটা ল'ৰা ছোৱালীয়ে ক'ব পাৰে কংগ্ৰেছ ক'ত আছে প্ৰশ্নটো হ'ল কংগ্ৰেছৰ এইটোৱে ডাঙৰ বেমাৰ মই আজি 3 দিন 4 দিন আগতে এই প্ৰশ্ন 3টা প্ৰশ্ন কৰিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক কংগ্ৰেছ দলে উত্তৰ দিলেও হ'ল গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানত গৈছিল নে যোৱা নাই হা ইয়া না গৌৰৱ গগৈ হা বুলি কৈছে না বুলি কৈছে যদি গৌৰৱ গগৈ ক'বলৈ লাজ পাইছে টান পাইছে তাহলে ভূপেন বৰাই কৈ দিয়ক যে গৌৰৱ গগৈ কংগ্ৰেছৰ বিৰোধী দলৰ উপদলপতি লোকসভা আমাৰ এও পাকিস্তানলৈ গৈছিল 1 নম্বৰ কথা 2 নম্বৰ কথা পাকিস্তানত কিমান দিন থাকিলে এজন বিৰোধী দলৰ বৰ্তমানৰ উপদলপতি ইয়াৰ আগতে হয়তো তেওঁ সাংসদ আছিল বা দলৰ নেতা আছিলে তেওঁ 15 দিন ক'ত গ'ল কি কৰিলে ক'ত খালে কি খালে ক'ত সেৱা কৰিলে ক'ত নামাজ পঢ়িলে এই গোটেই কথাবিলাকতো তেওঁ পাব্লিক ডোমেইনত আনিব লাগিব নহয় গৌৰৱ গগৈটো এতিয়া সাধাৰণ কংগ্ৰেছ দলৰ এজন কাৰ্যকৰ্তা নহয় তেওঁ বিৰোধী দলৰ উপদলপতি মোটামুটিভাৱে সাংবিধানিক মৰ্যাদা পোৱা এটা দলত মানে এটা দায়িত্বত থকা ব্যক্তি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নেদাৰলেণ্ড গৈছে কৈ গৈছে অসমৰ সকলোৱে জানে নেদাৰলেণ্ড যোৱাটো তেওঁ ক'বলগীয়া তাৰ সদায় গৌৰৱ গগৈ যেতিয়াৰ পৰা প্ৰশ্ন উত্থাপন হৈছে তেওঁ মূৰ পুলকা মাৰি আছে তেওঁ আচল প্ৰশ্নটো উত্তৰ নিদিয়ে নাম্বাৰ 1 কি কৰিলে কিয় গ'ল কেতিয়া গ'ল এইটো কওক নাম্বাৰ 2 আজি তেওঁৰ সন্তান দুটিৰ ক্ষেত্ৰত এটা প্ৰশ্ন অৱতাৰণা হৈছে সন্তান দুটি ভাৰতীয় নে ব্ৰিটিছৰ নাগৰিক তেওঁ কথাটো কৈ দিলে হ'ল যে মই ভাৰতত থাকি ভাৰতীয় নাগৰিকত্ব মই ল'ৰা ছোৱালীক ল'ব নিদিওঁ কাৰণ ভাৰতৰ মানে কি বুলি ক'ম আৰু ভাৰতৰ লগত হয়তো মোৰ ভৱিষ্যত ল'ৰা ছোৱালীকেইটা থাকিবলৈ ভাল নাপাব তেওঁ কৈ দিয়ক তেওঁৰ ল'ৰা ছোৱালী দুটা কি দেশৰ নাগৰিকত্ব লৈছে ভাৰতৰ নাগৰিকত্ব নে ব্ৰিটিছৰ নাগৰিকত্ব লৈছে সাধাৰণভাৱে ৰাইজক বুজাই দিয়ক তেওঁৰ কি অসুবিধা আছে আৰু ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ যিটো আটাইতকৈ পুৰণি দল সেই দলটোৰ লোকসভাৰ উপদলপতিৰ যদি সন্তান মানে দুয়োগৰাকী যদি আমি শুনিয়ে আছোঁ নাজানো তেওঁৰ পৰা জানিব বিচাৰি আছোঁ আমি যদি ভাৰতীয় নাগৰিকত্ব লোৱা নাই বা বাই বাৰ্থ ভাৰতীয় নাগৰিকত্ব পাব পাৰে সেইটো এটা নিয়ম আছে কিন্তু তাৰ পিছতো যদি তেওঁ ভাৰতীয় নাগৰিকত্ব বিসৰ্জন দি তেওঁ যদি ব্ৰিটিছৰ নাগৰিকত্ব তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিছে বা দিয়া হৈছে এইটোতো ৰাইজে এটা প্ৰশ্নবোধক চিন্তা কৰিব কাৰণ তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তেওঁ সন্তান যিজন মুখ্যমন্ত্ৰীক আমি সকলোৱে শ্ৰদ্ধা কৰিছোঁ গতিকে এই ধৰণৰ মানে কাম কাজ ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ নিদি আওপকীয়াকৈ গোটেই প্ৰশ্নটোৰ মানে সন্মুখীন নোহোৱাকৈ ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে কংগ্ৰেছ দলৰ নেতাসকলে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যি অপচেষ্টা চলাইছে তাক অসমৰ ৰাইজে অত্যন্ত বেয়া পাইছে